টার্গেট ইজরাইল আৰু আমেৰিকা ইজৰাইল আৰু আমেৰিকাৰ সৈতে যুদ্ধৰ পৰিকল্পনাৰে এক বৃহৎ চুক্তি চীন আৰু ইৰাণৰ মাজত চীন আৰু ইৰাণৰ মাজত 800 ব্যালিষ্টিক মিসাইল নিৰ্মাণৰ বাবে ইন্ধন ক্ৰয়ৰ বাবে এক বৃহৎ চুক্তি কৰিছে ইৰাণে চীনৰ সৈতে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সৌদিশে যুদ্ধৰ দাবানল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই ভয়ানক ৰূপ ধাৰণ কৰিছে ইউক্ৰেইন আৰু ৰাছিয়াৰ আক্ৰমণ প্ৰত্যাক্ৰমণত এই মুহূৰ্তত এক ভয়ংকৰ যুদ্ধৰ দামামা বাজিছে আনহাতে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে একে সময়তে আন কেইবাখনো যুদ্ধৰ উকমুকনি আৰু তাৰ মাজতে এইবাৰ ইৰাণ চীনৰ সৈতে এই বৃহৎ চুক্তিত আবদ্ধ হৈ এতিয়া টাৰ্গেট কৰিছে আমেৰিকা আৰু ইজৰাইলক ৰুধিবলৈ আমেৰিকা আৰু ইজৰাইলৰ সৈতে যুদ্ধৰ পৰিকল্পনাৰে এই বৃহৎ চুক্তি কৰিছে চীনৰ সৈতে ইৰাণে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আনফালে হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধ হুথি হিজবুল্লাহৰ লগত সংঘাত আছে একে সময়তে সুদানৰ সেনা আৰু প্যাৰামিলিটাৰীৰ মাজত সংঘাত একেদৰে সিৰিয়াৰ শাসক বিৰোধীৰ মাজৰ সংঘাত পাকিস্তানৰ পাকিস্তানী সেনা আৰু বেলুচ লিবাৰেশ্যন আৰ্মিৰ মাজত সংঘাত একেদৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ যি চৰম উত্তেজনা গতিকে এনেকুৱা এটা যুযুধান অৱস্থা বিশ্বৰ বিভিন্ন প্ৰান্তত এই সংঘাতে এতিয়া আন এক বৃহৎ যুদ্ধৰ সূচনা কৰিব নেকি তাকে লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি থকাৰ সময়তে এইবাৰ তলে তলে ইৰাণে চীনৰ সৈতে এই বৃহৎ চুক্তি কৰি সাজু হৈছে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুঁজিবলৈ 800 ব্যালিষ্টিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ইন্ধনৰ বাবে চীনৰ সৈতে কৰিছে এক বৃহৎ চুক্তি আৰু এই ক্ষেত্ৰত ইতিমধ্যে চীন আৰু ইৰাণৰ মাজত বিভিন্ন ধৰণৰ আলোচনা চলি আছিল আৰু তাৰ মাজতে আমেৰিকাৰ সৈতে যুদ্ধৰ বাবে প্ৰস্তুতি চলাই থকা চীনে বা ইৰাণে চীনৰ সৈতে কৰে এই ডাঙৰ চুক্তি ইজৰাইল আৰু আমেৰিকাৰ সৈতে যুদ্ধৰ প্ৰস্তুতি চলাই থকা ইৰাণে চীনৰ সৈতে এই বৃহৎ চুক্তি কৰিছে এক ডাঙৰ চুক্তি কৰিছে আৰু এই চুক্তি অনুসৰি কেনেকুৱা ধৰণৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিব ইজৰাইলে ইৰাণত আক্ৰমণ কৰাৰ সময়ত ইৰাণৰ যিসমূহ ক্ষতি হৈছিল সেই ক্ষতিসমূহ পুনৰ কেনেদৰে নিৰ্মাণ কৰিব পাৰি পুনৰ কেনেদৰে প্ৰস্তুত কৰিব পাৰি বিভিন্ন দিশৰ ওপৰত আলোচনাত মিলিত হৈ এই ক্ষেত্ৰত চীনৰ সৈতে এই বৃহৎ চুক্তি সমাপন কৰিছে এই চুক্তি অনুসৰি ইৰাণে চীনৰ সৈতে পুনৰবাৰ জনাইছো 800 ব্যালিষ্টিক মিসাইল নিৰ্মাণৰ ইন্ধনৰ বাবে চুক্তি কৰিছে এই চুক্তি অনুসৰি ইৰাণে চীনৰ পৰা কেইবা হাজাৰ টন ক্ষেপণাস্ত্ৰ প্ৰস্তুতকাৰী ইন্ধন ক্ৰয় কৰিব বুলিও জানিব পৰা হৈছে কেইবা হাজাৰ টন ক্ষেপণাস্ত্ৰ প্ৰস্তুতকাৰী ইন্ধন ক্ৰয় কৰিব চীনৰ পৰা ইৰাণে আৰু এই ইন্ধনৰ ভিতৰত আছে প্ৰধানতঃ এমোনিয়া পাৰাক্লৰেটো এই ইন্ধন ক্ৰয় কৰিব যি ক্ষেপণাস্ত্ৰ প্ৰস্তুত কৰাত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় লগতে ইৰাণে 2023 চনৰ ইজৰাইলৰ আক্ৰমণত ক্ষতি হোৱা 12টাকৈ প্লেনেটৰী মিক্সাৰ পুনৰ সক্ৰিয় কৰি তুলিব বুলি জানিব পৰা হৈছে 2023 চনত ইজৰাইলে ইৰাণ আক্ৰমণ কৰাৰ সময়ত এই মিক্সাৰ কেইটা বিধ্বস্ত কৰিছিল প্লেনেটৰী মিক্সাৰ কেইটা বিধ্বস্ত হৈছিল আৰু সেই 12টাকৈ প্লেনেটৰী মিক্সাৰ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবেও চীনৰ সৈতে চুক্তি কৰিছে আৰু তাৰ বাবে ইতিমধ্যে ব্যস্ত হৈ আছে ইৰাণ তাৰ প্ৰস্তুতিও ইতিমধ্যে চলাই আছে চীনৰ পৰা ইৰাণে ইতিমধ্যে 260টা ক্ষেপণাস্ত্ৰ প্ৰস্তুতৰ বাবে ইন্ধনৰ যি প্ৰয়োজনীয় প্ৰথমটো ক্ষেপ ইতিমধ্যে লাভ কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু বাকিখিনিও অতি শীঘ্ৰেই লাভ কৰিব গতিকে 800ৰো অধিক পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পুনৰ প্ৰস্তুত কৰিব পাৰিলে ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে পুনৰ যুদ্ধ আৰম্ভ কৰিব পাৰিব বুলিও ইতিমধ্যে বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমত সংবাদ প্ৰতিষ্ঠানত এই খবৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছে সম্প্ৰচাৰ কৰা হৈছে মুঠৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে হুল চাচি আছে ইৰাণে বহু দিনৰ পৰাই বিশেষকৈ হামাছ আৰু ইজৰাইলৰ মাজৰ যিখন যুঁজ চলি আছে তাত সময়ে সময়ে ইৰাণে হস্তক্ষেপ কৰি আহিছে আৰু ইৰাণে হস্তক্ষেপ কৰাৰ পৰিণাম ভয়ংকৰ হ'ব বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱেও সময়ে সময়ে ইৰাণক হুকিয়াই আহিছে একেদৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও ইৰাণক বিভিন্ন ধৰণৰ সকিয়নি প্ৰদান কৰাৰ সমান্তৰালকৈ ইৰাণৰ সৈতে এক বৃহৎ চুক্তি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণৰ এক চুক্তিৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে ইৰাণক আমেৰিকাই আৰু ইতিমধ্যে ইৰাণে এই চুক্তিৰ ক্ষেত্ৰত আমেৰিকাক স্পষ্ট কৰি দিছে যে এই চুক্তি যদি কেনেবাকৈ সম্পাদন হয়ও আমেৰিকাৰ সৈতে তথাপিও কিন্তু ইৰাণে পাৰমাণৱিক অস্ত্ৰৰ বাবে যি ইউৰেনিয়াম সেই ইউৰেনিয়ামৰ মজুতকৰণ ইউৰেনিয়ামৰ ভঁৰাল সমৃদ্ধকৰণৰ যি আঁচনি আছে ইৰাণৰ সেয়া কেতিয়াও স্থগিত নাৰাখে বুলি স্পষ্ট কৰি দিছে ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক অস্ত্ৰ যি নিৰীক্ষণ কমিটি আছে সেই নিৰীক্ষণ কমিটিয়ে ইতিমধ্যে প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে ইৰাণে বৃহৎ পৰিমাণৰ ইউৰেনিয়াম মজুত কৰি আছে পাৰমাণু অস্ত্ৰ নিৰ্মাণ কৰাৰ বাবে সেই বৃহৎ ভাণ্ডাৰ ইতিমধ্যে ইৰাণে সাজু কৰি ৰাখিছে সেই কথা প্ৰকাশ কৰাৰ পাছতে আমেৰিকা কিছু শংকিত হৈ পৰিছিল আমেৰিকা শংকিত হৈ ইৰাণৰ সৈতে এনেকুৱা এখন চুক্তি পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণ চুক্তি এখন কৰাৰ বাবে অধীৰ হেঁচা প্ৰয়োগ কৰি আছে কিন্তু তাৰ পিছতো ইৰাণে নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে কেনেবাকৈ এই চুক্তি হলেও ইৰাণে ইউৰেনিয়াম মজুতকৰণৰ যি আঁচনি আছে ইৰাণৰ সেয়া কেতিয়াও বন্ধ নাৰাখে গতিকে ইৰাণে সেই স্থিতি প্ৰকাশ কৰাৰ পিছত এইবাৰ চীনৰ সৈতে এনে ধৰণৰ 800 বেলিষ্টিক মিসাইল 800 পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ বাবে যি ইন্ধনৰ প্ৰয়োজন সেই ইন্ধন ক্ৰয় কৰাৰ বাবে এক বৃহৎ চুক্তি স্বাক্ষৰ কৰিছে চীনৰ সৈতে ইৰাণে লক্ষ্যই হৈছে টাৰ্গেট হৈছে ইজৰাইল আৰু আমেৰিকাক প্ৰতিহত কৰা ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিব পৰা যদি এই 800 বেলিষ্টিক মিসাইল প্ৰস্তুত কৰি উলিয়াব পাৰে ইৰাণে তেতিয়া হলে ইৰাণৰ বাবে সহজ হৈ উঠিব আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিবলৈ কাৰণ ইৰাণ সমৰ্থন পুষ্ট সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠন হামাস হিজবুল্লাহ হুথিয়ে ইজৰাইলৰ ওপৰত প্ৰায় 1.5 বছৰৰো অধিক সময় ধৰি আক্ৰমণ চলাই আছে ইজৰাইলক প্ৰতিহত কৰিব পৰা নাই ইজৰাইলৰ কোনো বিশেষ ক্ষতি কৰিব পৰা নাই সৌদিকৰ পৰা ইজৰাইলক ঘেৰি ধৰি ইৰাণে এই সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা ইজৰাইল আক্ৰমণ কৰাৰ বহু পৰিকল্পনা বহু ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে কিন্তু এতিয়াও মধ্যপ্ৰাচ্যৰ এক মহাশক্তিত পৰিগণিত হোৱা ইজৰাইলক কোনো ধৰণৰ বিশেষ ক্ষতি কৰিব পৰা নাই কিন্তু যে সময়ত ইজৰাইলে হিজবুল্লাহ হুথি হামাস নিশেষ কৰাৰ বাবে সময়ে সময়ে বৃহৎ অভিযান চলাই আছে নিৰন্তৰ অভিযান সামৰিক অভিযান হামাসৰ বিৰুদ্ধে গাজা ষ্ট্ৰীপত চলি আছে যাৰ বাবে গাজা ষ্ট্ৰীপত এফালে দুৰ্ভিক্ষৰ কৰাল গ্ৰাস আৰু আনফালে মানৱতাৰ বধ্যভূমিত প্ৰাণঘাতী আক্ৰমণ চলাই গৈছে হামাস নিশেষ কৰাৰ নামত ইজৰাইলে গতিকে এনেবোৰ কাৰণতে ইৰাণ এতিয়া এনেদৰে তলে তলে সাজু হৈছে ইজৰাইলৰ বিৰুদ্ধে এগৰি যুঁজ দিবলৈ লগতে আমেৰিকা যিহেতু ইজৰাইলৰ আটাইতকৈ ডাঙৰ সহযোগী বা আটাইতকৈ ডাঙৰ সুৰক্ষা কবচ হিচাপে থিয় দি আছে আমেৰিকা ইজৰাইলৰ লগত গতিকে ইজৰাইল আৰু আমেৰিকাক একেলগে প্ৰতিহত কৰাৰ বাবে ইৰাণে এতিয়া এই কৌশল অৱলম্বন কৰিছে য'ত চীনৰ সৈতে লগ লাগি 800 বেলিষ্টিক মিসাইল নিৰ্মাণৰ ইন্ধনৰ বাবে এক বৃহৎ চুক্তি স্বাক্ষৰ কৰিছে এই ক্ষেত্ৰত ইজৰাইল আৰু আমেৰিকাই পৰৱৰ্তী সময়ছোৱাত কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া নিশ্চিতভাৱে হ'ব লক্ষণীয় এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম আৰু বিশ্বজুৰি চলি থকা এই সংঘাত এই যুদ্ধসমূহৰ প্ৰতিটো তথ্য প্ৰতিটো আপডেট আমি দি যাম আপোনালোকক আমাৰ ডিজিটেল লাইভৰ জৰিয়তে সমান্তৰালকৈ টেলিভিছনৰ